কোনো দিনেই মহাজনে কেতিয়াও ডাকি আনি ৰজাৰ ঘাটত মানুহ পাৰ নকৰে। তেওঁ থাকে মনালৈ, তেওঁৰ কামালাইহে মানুহ পাৰ কৰে। তেওঁ বহি বহি পইচা লয়। কিন্তু কলিৰ জীৱৰ কি ভাগ্য, ঈশ্বৰসকল নিজেই আহিছে কাণ্ডাৰী হৈ নৌকাত জীৱ পাৰ কৰিবৰ বাবে। শংকৰদেৱ, চৈতন্য, ৰামানুজ, হৰিব্যাস এইসকল ঈশ্বৰ পুৰুষ, তেওঁলোকে ছদ্মবেশে কাণ্ডাৰী হৈ নৌকাত লক্ষ কৌটি জীৱ ভৱসমুদ্ৰ পাৰ কৰি বৈকুণ্ঠলৈ নিবলৈ আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই যে ঘটনাটো সৃষ্টি কৰিলে, মই অসমীয়া ৰাইজক বা যিসকলে আজি শান্তিৰ জন্মোৎসৱ পাতিছে সেই সকলকো মই এই কথাটো ক'ব বিচাৰোঁ। শংকৰদেৱক এই প্ৰক্ৰিয়াটোৰ কথা কোনে ক'লে? কওঁতাজন কোন? এই কথা যেতিয়ালৈকে অসমীয়া জাতিয়ে উদ্ধাৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে শান্তিক যথাৰ্থ মৰ্যাদা আমি প্ৰদান কৰিব নোৱাৰিম আৰু জন্মোৎসৱ পতাৰো সাৰ্থকতা নহ'ব। শংকৰদেৱক এই কথা কোনে ক'লে যে তুমি এজনী সতী নাৰী বিচাৰি আনি তেওঁৰ হতুৱাই 3টা কাঠিৰ পল এটাৰে পানী আনি তাত এচপৰা মাটি দিবলৈ? সেইখিনিতে লুকাই আছে তত্ত্ব কথা, আধ্যাত্মিকবাদ। যদি শংকৰদেৱে পানীৰ অভাৱ পূৰ কৰিবৰ বাবে পুণ্যভূমি বৰদোৱা অঞ্চলত আকাশৰ পৰা গংগা নমাই মধ্যৰাতি পানীৰ অভাৱ দূৰ কৰিব পাৰে, যদি চিহ্ন যাত্ৰা ভাওনা কৰোঁতে শংকৰদেৱে নিজেই খোল তাল বজাই নাচি বাগি নিজেই চতুৰ্ভুজী নাৰায়ণৰ মূৰ্তি ধৰি ব্ৰাহ্মণসকলক পতিয়ান নিয়াই তেওঁৰ ভৰিত দণ্ডৱত কৰাব পাৰে, তেন্তে শংকৰদেৱে ব্ৰহ্মপুত্ৰৰ পানী ফিৰাব নোৱাৰিহেঁতেননে? কি অভাৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ যে ব্ৰহ্মপুত্ৰক ক'লে ব্ৰহ্মপুত্ৰ ফিৰি নাযাব? ব্ৰহ্মপুত্ৰ চুই দিলে ব্ৰহ্মপুত্ৰ ক্ষান্ত নহ'ব, এনে কথা কিবা আছেনে? নাই। ঈশ্বৰ পুৰুষ যদি হয়, যথাৰ্থই যদি চিহ্ন যাত্ৰা ভাওনাত নিজেই খোল তাল লৈ নাচি নিজেই তাত বৈকুণ্ঠৰ সৃষ্টি কৰি নিজেই বিষ্ণু হৈ সোঁফালে লক্ষ্মী বাওঁফালে সৰস্বতীক নচুৱাব পাৰে, সেইজন শংকৰদেৱে নিশ্চয় কেম্ব নিদান বান্ধিব পাৰিব। কোনো নাৰীৰ প্ৰয়োজন নাছিল, কিন্তু কিয় নকৰিলে? তাত কি কৌশল সোমাই আছে? তাত এটা ডাঙৰ কৌশল সোমাই আছে। আজিলৈকে অসমত ইয়াৰ চৰ্চা হোৱা নাই। গীত পদ কোনোবাই মাতিব পাৰে পাণ্ডিত্যৰ খাতিৰত, ৰচনা গাব পাৰে, কিতাপ লিখিব পাৰে পাণ্ডিত্যৰ খাতিৰত, কিন্তু শংকৰদেৱৰ যি লক্ষ্য তাক জানিবলৈ অসমত এতিয়াও কোনো প্ৰক্ৰিয়া আৰম্ভই হোৱা নাই। মই সেই কথাৰ পাতনি মেলিব খুজিছোঁ। এখন দেশ আগবঢ়াই নিবলৈ হ'লে মহিলা শক্তি জাগ্ৰত নহ'লে, নাৰী শক্তি জাগ্ৰত নহ'লে এখন দেশত কেতিয়াও শক্তিশালী মানৱ সৃষ্টি কৰিব নোৱাৰে। এই কথা বহুজন অভিজ্ঞ ৰাজনীতিবিদে কৈ থৈ গৈছে। নাৰী জাগৰণ, সেইসকল নাৰী চৰিত্ৰ অত্যন্ত নিম্ন খাপৰ আছিল, অতি নীচ আছিল, প্ৰতি ভক্তি কি তাক নাজানিছিল। যি নাৰী প্ৰতিভক্তি পৰায়ণ নহয়, সেই নাৰীৰ গৰ্ভত কেতিয়াও পবিত্ৰ পুৰুষ জন্ম নহয়। নাৰীসকলক পবিত্ৰ সতীত্বৰে মহীয়ান কৰাটোই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰকৃত লক্ষ্য। আন এটা লক্ষ্য আছিল জন্মভিত্তিত গঠিত যাত্ৰাভিমানৰ সৰুপা ৰূপটো দাঙি ধৰা, যে সৎগুণ কোনো এটা নিৰ্দিষ্ট জাতিত থাকিব নোৱাৰে। ব্ৰাহ্মণ কুলত জন্ম ল'লে, কাশ্যপ কুলত জন্ম ল'লেই যে
সেই গুণৰ অধিকাৰী হ'ব তেনে নহয়। অন্ত্যত যাক সমাজে নচয়ে তেনেলোকৰ হৃদয়তো সেই শক্তিৰ বীজ ৰোপিত হ'ব পাৰে। তেনেজনকো যদি গোবিন্দে কৃপা কৰে তেওঁ মহতৰো মহৎ হ'ব পাৰে। সেই কথা ব্ৰহ্মাক নাৰায়ণে কৈছিল। The Bluetooth device is ready to pair. গতিকে এইবাৰ সমস্ত অমূল্য ভক্তি ৰত্নত এই কথা নাৰায়ণে কৈছিল, এই মোহৰ অমূল্য যিটো ভক্তিৰ ৰত্ন ছয় অন্তজেও ব্ৰাহ্মণক দিবা কপাৰয়। জানিবা হা ব্ৰহ্ম তাৰ দোষ নাহি কয়। এতেকে মহাপুৰুষ শংকৰদেৱৰ লক্ষ্য আছিল অসম ভূমিত বীৰ সন্তান জন্ম হ'ব, পবিত্ৰ বীৰ সন্তান জন্ম হ'ব, সতী সীতাৰ জন্ম হ'ব, অসমীয়া জাতি পৰস্পৰে মহান প্ৰেমত ডুব যাব, জগতক সচকিত কৰিব। তাৰ কাৰণে নাৰী জাতিক চৰিত্ৰৱান কৰিবৰ বাবে প্ৰথমতে ৰাধিকা শান্তিৰ অৱতাৰ কৰাইছিল অতি পিছপৰা সমাজত। শংকৰদেৱৰ লগত কৈৱৰ্ত জাতিৰ সম্পৰ্ক সেইদিনাই নহয়। শংকৰদেৱক যদি কোনোবাই নাৰী কাটি কোচত নিছে সেইজনী কৈৱৰ্ত। আমাৰ ধাই মাক লাগে নহয়, মাকে কেঁচুৱা প্ৰসৱ কৰায় পৃথিৱীত অচেতন হৈ পৰি থাকে। আন এজনী নাৰীয়ে নাৰী কাটি ধুৱাই পখলাই কোচত লয়। সেইজনী কৈৱৰ্ত মানুহ। শংকৰদেৱৰ ঘৰত কৈৱৰ্ত মানুহ পাল পাল। 6x6জন ভকতৰ ভিতৰত 11জন কৈৱৰ্ত লোক আছিল। ধ্বজা বন কৰা, উবনা বকৰা ইত্যাদি শংকৰদেৱৰ আদিপুৰুষৰ লগত কৈৱৰ্ত জাতিৰ পৰিচয় আছে। আমি ৰাধিকা শান্তিক কৈৱৰ্ত জাতিৰ ছোৱালী হিচাপে আদৰ কৰিছোঁ। কিন্তু চিন্তা কৰি চাব বা সকল আদৰ্শক প্ৰথমে পূজা কৰিব লাগিব। এই মানুহবোৰ কি কাৰণে হৰিদেৱী দামোদৰী হৈ গ'ল, কি কাৰণে সত্যন্তপন্থী হৈ গ'ল তাৰ ইতিহাস আছে। ৰাধিকা শান্তি আহোঁতে তেওঁৰ লগত যি ভকত আহিছিল, ভকতজন থাকি গ'ল। তাৰপিছত কৈৱৰ্তসকলে বৰপেটাৰ আতৈসকলৰ মৰম নাপালে, চুলে গা ধুবলগীয়া হ'ল। ভিতৰত মেকুৰীয়ে ভাত খালে বা কাঁহীত খালেও জাত নাযায়। কিন্তু কৈৱৰ্তসকলে ভিতৰ চৰাত সোমাব নোৱাৰে। আজি কৈৱৰ্তসকলে চিন্তা কৰিব লাগিব যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক কেতিয়াবা চিতল মাছ ভেটি দিছিল নেকি? শংকৰদেৱে এটা পদ দ্বাদশ স্কন্ধ ভাগৱতত লিখিছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এইটো তিনি জাতি, নুশুনিবে হৰি ভকতি কাণ পাতি। শুদ্ধ সবনে কৈৱৰ্তয়াদি কৰি অন্ত পৰ্যন্ত ভজিবে মহাহৰি। কৈৱৰ্তসকলে ঈশ্বৰক ভজিব, অপ্ৰয়াসে লভিব ঈশ্বৰৰ মহাজ্ঞান। ঈশ্বৰক লাভ কৰা যিটো জ্ঞান অপ্ৰয়াসে লভিব, শূদ্ৰসকলে ঈশ্বৰক লাভ কৰা জ্ঞানটো লাভ কৰিব। তাৰ মাজতে কোন কলিত প্ৰধান হ'ব? এতেকে কলিত শুদ্ধ কৈৱৰ্ত প্ৰধান, এই যে শব্দটো লিখিছে। ইয়াৰ বিচাৰ আমাৰ ভকতসকলে কৰিছেনে? উচ্চ হিন্দুসকলে কৰিছে। কৈৱৰ্তসকলে কৈ গৌৰৱ কৰি ঢোল বজাইছে।
এয়া শংকৰদেৱে কৈছে নহয়, কলিত কৈৱৰ্ত প্ৰধান, এই বুলি তেওঁলোকে আত্মসন্তুষ্টি লভিছে। আমাক প্ৰধান হ'ব বুলি কৈছিল নহয়, প্ৰধান হ'লেই কিন্তু কাৰো বিচাৰ শুদ্ধ হোৱা নাই। এইটো দিন আহিব, এদিন শতাংশ হিচাপত অন্য সম্প্ৰদায়ৰ লোকসকলতকৈ কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকলে ঈশ্বৰ চিন্তা বেছিকৈ কৰিব। সাধনা হিচাপে অন্য সকলোতকৈ হয়তো কৈৱৰ্ত সম্প্ৰদায়ৰ সাধক বেছি হ'ব। এতিয়া শান্তিৰ আচল অৱস্থাটোৰ কথা মই অকণমান ব্যাখ্যা কৰোঁ। সেই সময়ত মানুহক মানুহে চুলে চুৱা যায়। হে গুৰুসকল, কুকুৰক য'ত ঠাই দিয়ে তাক মানুহক নিদিয়ে। মোৰ এজন মহন্ত ফ্ৰেণ্ড আছে, কলেজত পঢ়া। তেখেতক সুধিছিলোঁ, মহন্ত আপোনালোকৰ মজিয়া মেকুৰীয়ে ভাত খায়নে? তেওঁ ক'লে বোলে খায়। মেকুৰীবোৰক কিবা মহন্তৰ দীক্ষা দিয়া হৈছিলনে? বোলে নাই। বোলে ভাত দিয়া ঠাইখিনি আপোনালোকে শৰণ ভজন ধুতি নীতি জনা এজন কৈৱৰ্ত ভকতক, শৰণ ভজন লোৱা এজন বনীয়া ভকতক মেকুৰীটোক ভাত দিয়া ঠাইত দিব পাৰিবনে? তেওঁ হাঁহিলে, মাত্ৰ হাঁহিলে, বোলে সেইখিনিয়েইতো লেঠা। চাওকচোন আমাৰ জ্ঞান ক'ত আছে। মেকুৰীক ভাত দিব পৰা মজিয়াত কিন্তু বনীয়া কৈৱৰ্তক ঘৰৰ ভিতৰত ভাত দিব নোৱাৰোঁ। অথচ ময়ে শৰণ দিলোঁ, ময়ে ভজন দিলোঁ, ময়ে ধুতি নীতি শিকালোঁ, মোকে গুৰু মানি মোৰ ভৰি ধুওৱা পানী খালে, কিন্তু মূল মজিয়াত তেখেতক ভাত দিব নোৱাৰোঁ। ডাঙৰ ধুমুহা আহিলে এলচিচিয়ান কুকুৰটোক ভিতৰলৈ সুমুৱাই দিয়ে, কিন্তু ঘৰৰ ভিতৰত যাব নোৱাৰিব কৈৱৰ্ত ভকত, হীৰা ভকত। তেন্তে এইটো মহন্ত জ্ঞা হ'লনে? সাধুতা গুণ হ'লনে? কি জ্ঞান হ'ল? এইটো আপোনালোকে বিচাৰ কৰি চাওক। এই গোটেইবোৰ আমি মায়াৰ কবলত পৰি চৈতন্য শক্তি হৰুৱাই পেলালোঁ। যি দৃশ্য জানিলে জগতক দেখা পাওঁ, সেই দৃশ্য আমি দেখা নাই। মই এটা কথা সৰুকৈ ক'ব বিচাৰিছোঁ। এজন কণা বা অন্ধ মানুহক যদি এখন আইনা দেখুওৱা যায় যে এই আইনাখন চোৱা, কি দেখিব বাৰু? অন্ধ মানুহটোৱে বোলে একো দেখা নাই। বোলে অন্য এখন আইনা চোৱা, কিবা দেখিছানে? বোলে মই দেখা নাই। বোলে অন্য এখন আইনা চোৱা, কিবা দেখিছানে? বোলে মই দেখা নাই। এখন ডাঙৰ আইনাত যদি থিয় কৰি থোৱা যায়, অন্ধই কিবা দেখিবনে? একো নেদেখে। এজন চকু টকা মানুহক যদি বেলজিয়াম গ্লাছখন আগত দি কোৱা যায়, চোৱাচোন কি আছে, তেওঁ ক'ব পৰিষ্কাৰকৈ The Bluetooth device is ready to pair. তেওঁ ক'ব পৰিষ্কাৰকৈ দেখিছোঁ, চোৱাচোন কি আছে। তেওঁ ক'ব পৰিষ্কাৰকৈ মোৰ শৰীৰটো দেখিছোঁ। 1000খন আইনা চালে 1000 ছবি দেখিব। ইয়াকেই শংকৰদেৱে কৈছে, আপোনাক জানিলে জানিবৰ নাথাকে আন, শৰীৰক দেখে সিটো ব্ৰহ্মাণ্ড সমান। সেই ভাৱ সমস্ত ইয়া মাত্ৰ আইগৰাকীৰ মহিয়সী নাৰী সতীৰাধিকাৰ আৱিষ্কাৰৰ এক আলোকপাত মাত্ৰ। ৰাধিকা শান্তি আমাৰ অসম ভূমিৰ এক নাৰী চৰিত্ৰৰ গৌৰৱ মুকুট।
পৰৱৰ্তী আপোনাক হ'বলৈ সময় সুযোগ মিলিলে আপোনাক হ'ব পুনৰ সতীৰ আধিকাৰনো কোন, এই ধৰাধামলৈ কিয় আহিবলগীয়া হ'ল, আৰু শ্ৰীমন্ত শংকৰদেৱে সৰ্বপ্ৰথমে ৰাধিকা শান্তিক কিয় আৱিষ্কাৰ কৰিছিল, এই সম্পৰ্কে পৰৱৰ্তী সময়ত সুবিধা যদি হয় দুআষাৰ ব্যাখ্যা ৰাখিবলৈ বাঞ্ছা ৰাখিলোঁ। সদৌ শেষত সকলোলৈকে আন্তৰিক সেৱা জ্ঞাপন কৰি থুলমূলীয়া দুআষাৰ ভাষণ ইমানতেই সমাপ্তি ঘটাইছোঁ। কৃষ্ণ শংকৰ।